মান্দাকাটা কামাণ্ডো বেটেলিয়ন কেম্পত ৰহস্যজনক মৃত্যু অপৰ্ণা পণ্ডিতৰ। অপৰ্ণা পণ্ডিতৰ মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে তুমুল চৰ্চা। এয়া আত্মহত্যা নে আন কিবা? যদি আত্মহত্যা তেনেহলে আত্মহত্যাৰ কাৰণ কি? জানিব পৰা মতে অত্যাধিক মানসিক চাপত আছিল অপৰ্ণা। প্ৰশিক্ষণৰত কামাণ্ডো বীৰাংগনা অপৰ্ণাৰ নশ্বৰ দেহ উদ্ধাৰ হোৱাৰ পাছতে সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। কৰ্মক্ষেত্ৰত অসুবিধা পোৱা বুলি অপৰ্ণাই জনাইছিল পৰিয়ালক। এতিয়া প্ৰশ্ন হয়, কাৰ হেঁচাত অপৰ্ণাই আত্মহনন কৰিব লগা হ'ল? অপৰ্ণাই আত্মহত্যা কৰিব পৰা কথাটো পৰিয়ালৰ লোকে মানি ল'ব পৰা নাই। কিন্তু আমি সকলোৱে মৰ্মাহত এই খবৰটো পাই যে এগৰাকী বীৰাংগনাৰ দৰে অসম পুলিচৰ মহিলা এগৰাকী যুৱতীয়ে, অবিবাহিত যুৱতীয়ে কেনেকৈ এই মৃত্যুৰ পথ আঁকোৱালি ল'ব পাৰে, এইটো আমি সকলোৱে সন্দেহ কৰিছোঁ যে ইয়াৰ আঁৰত এটা ডাঙৰ ষড়যন্ত্ৰ আছে, যাৰ কাৰণে সেই মৃত্যুৰ মুখত পৰিছে। মঙলবাৰে নিশা মান্দাকাটাৰ কামাণ্ডো বাহিনীৰ কেম্পত উদ্ধাৰ হ'ল অপৰ্ণা পণ্ডিতৰ মৃতদেহ। বোকাজানৰ জীয়ৰী অপৰ্ণাৰ মৃত্যুৰ প্ৰকৃত কাৰণ উলিয়াবলৈ তদন্ত আৰম্ভ কৰিছে কামৰূপৰ শীৰ্ষ আৰক্ষীয়ে। অপৰ্ণা পণ্ডিতৰ ঘৰৰ পৰিয়ালৰ মানুহে এখন এফআইআৰ আমাৰ বাইহাটা চাৰিআলি থানাত দিলে। সেই এফআইআৰখনক আমি লগে লগে এটা কেছ ৰেজিষ্টাৰ কৰা হ'ল। কেছ ৰেজিষ্টাৰ কৰি আমাৰ গোটেইখিনি ছিনিয়ৰ জ্যেষ্ঠ আমাৰ আৰক্ষী বিষয়াৰ কথাবোৰ অৱগত কৰি থকা হ'ল আৰু আমি সকলোৱে মিলি এই ঘটনাটোৰ গুৰুত্ব আছে, আমি তদন্ত এটা ক্ষীপ্ৰতাৰে আগবঢ়াইছোঁ আৰু নিশ্চিত তথ্য পাম বুলি আমি জব্দ কৰিছোঁ আৰু সেইবোৰ আমাৰ আছে, তদন্তৰ আওতাত আছে আৰু প্ৰতিটো বস্তুৰে লগত আমি যি যি তদন্ত সম্পৰ্কীয় পৰীক্ষা নিৰীক্ষা কৰিব লাগে সেইবোৰ কৰি থকা হৈছে। বুধবাৰে পুৱা অপৰ্ণাৰ মৃতদেহ লৈ যোৱা হ'ল বোকাজানলৈ। বোকাজানত এতিয়া শোকৰ ছাঁ। দিনৰ ভাগত টেলিফোনত অপৰ্ণাই পৰিয়ালৰ সৈতে হাঁহি ধেমালিৰে কথা পাতিছিল। হাঁহি মাতি থকা ছোৱালীজনীয়ে হঠাৎ এনে চৰম সিদ্ধান্ত ল'ব পাৰিলে কেনেকৈ? অপৰ্ণাৰ মৃতদেহৰ কাষত উদ্ধাৰ হৈছে এখন ছুইচাইড নোট। তদন্তৰ খাতিৰত আৰক্ষীয়ে ছুইচাইড নোটৰ কথাবোৰ ৰাজহুৱা কৰা নাই। বাইহাটা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। বোকাজানৰ পৰা জিতু বৰুৱা আৰু বাইহাটাৰ পৰা অভিজিত দাসৰ ৰিপৰ্ট আছে টক্স।